RS200খন এইখনতে আমি আহিছোঁ আজি আৰু ক'ত গৈ আছোঁ আপোনালোকক পিছত কৈ আছোঁ। তো আপোনালোকে চাব ভিডিঅ'টো একেলগে। মৰ্ণিং ওলাইছোঁ আমি পিকেদাৰ লগত। বৰ্তমান আমি কিন্তু গুৱাহাটী পাৰ হৈছোঁ। তো গাইছ মৰ্ণিং দেখিলোঁ এইখন কুৰাৰ গাড়ী এখন পূৰা পাল্টি আছে মানে। ডিপুত অলপ তেল ভৰালোঁ আৰু এইপিনে আছে পিকেদা অলপমান ৰেষ্ট লৈছোঁ ধুনীয়াকৈ আৰু গাড়ীখনো অলপ ৰেষ্ট দিলোঁ আৰু অলপ পিছত নগাঁৱত গৈ পেলাই আমি চাহ খাম আৰু পিকেদা কাৰোবাৰ লগত বিজি আছে আৰু। তো গাইছ ইয়াতে পৰঠা খালোঁ, ভোক লাগি আছিলে 12 বাজিল এতিয়া আৰু অলপমান দূৰ আছে তাত গৈ আমি আৰু ভিডিঅ' বনাম। ধনজিতে কল কৰি আছে। ধনজিত তো গাইছ ফাইনেলি আমি কাজিৰঙা মাছডোখৰ পালোঁ আৰু এয়া চাওক গছবিলাক ইমান ধুনীয়াকৈ ৰাখিছে আৰু টাৰ্ণিংটো চাওক গাইছ, বহুত টাৰ্ণিং আছে আৰু গাড়ীখন অলপ শ্ল'কৈ যাব লগা হয় কাৰণ বেছি স্পীডত গ'লে ফাইন হয় এইখিনি জেগাত। আৰু এইপিনে চাওক আপোনালোকে গছডাল চাওক, বম গছ আছে গাইছ পাহাৰত। হাই গাইছ, ফাইনেলি কাজিৰঙাত মাছডোখৰ পালোহি আৰু সেইপিনে আছে হাতী, মানে কেমেৰাত টানা নাযায় মানে। সেইপিনে আছে দুটা হাতী আৰু বৰ্তমান আৰু আগত যাব আছে। মেইন গেটত আমি সোমোৱাই নাই বৰ্তমান, মেইন ৰাস্তাত আছোঁ এতিয়া বৰ্তমান। এইবিলাক আছে পিকেদা ভিডিঅ' বনাই আছে ধুনীয়াকৈ আৰু তাত গ'লেতো আৰু দেখামেই কি আছে কি নাই। ফাইনেলি গাইছ আমি পালোঁ কাজিৰঙা কহৰা। আমি ইয়াতে জীপ ভাড়া কৰিব লাগিব আৰু আমাৰ গাড়ী ইয়াতে ৰাখি থৈ দিম আমি। আৰু পিনে আছে আমাৰ ৰুমটো, আগতীয়াকৈ বুকিং কৰিছিলোঁ আৰু এতিয়া জীপ ভাড়া কৰিব লাগিব। ফাইনেলি ৰুমত কাপোৰ চাপোৰ বেগ চেগ থৈ আহিলোঁ, কাজিৰঙা পাই গ'লোঁ আৰু এতিয়া আমি অৰ্কিড গাৰ্ডেন যাম আৰু ক'ত যাম মানে গৈ আছোঁ আৰু এইবিলাক গোটেই চাহপাত আৰু গছবিলাক ইমান ধুনীয়া ডাঙৰ গছ। ড্ৰেছটো পূৰা চেঞ্জ কৰিলোঁ, দুটাৰে চেঞ্জ কৰিলোঁ, অৱস্থা বেয়া গৈছে। এলিভেন হাতী লগ পালোঁ আমি। নমস্কাৰ হাতী অলৰেডি পাই গ'লোঁ। ভাগ্য ফাৰ্ষ্ট টাইম লগ পাই গ'লোঁ। ভালো থাকে জি না চাফাৰী কৰে বোলে। ঠিক আছে, প্ৰথম যাত্ৰাত মানে হাতী দেখিলোঁ না। হাতী ইয়াতে প্ৰথম কিন্তু আমাৰ পিছফালে বহুত ওলায়। আমাক লাগে নেদেখা বস্তু, যেনেকৈ হৰিণ শহাপহু আৰু এইপিনে কি লাগে আমাক গড়টো দেখা পাব লাগে। গড় পালে ভাল আছিল, বাকী হাতীটো প্ৰায় দেখিয়ে থাকোঁ। হাতীৰ আপত্তি নাই, কিন্তু হাতী বেষ্ট আমাৰ লগতে থাকে, প্ৰায় ঘৰৰ পিছতে থাকে। কিন্তু আমি এতিয়া বাঘ দেখিলে পেটি লাগিব, নাখালে হ'ল আৰু ভাগ্য লাগিব। আমি গৈ আছোঁ নেকি? গৈ থাকোঁ, কি পাৰে দেখাম আৰু। বাফুলো বম ডাঙৰ, পূৰা গা ধুইছে না। পূৰা আছে বাফুলো, একদম ওচৰৰ পৰা চাইছোঁ, একদম বনৰীয়া একদম বনৰীয়া। আৰু মোৰ পিছতে এখন গাড়ী আছে, এইখনো চাই আছে গাইছ। বাফুলো বম ডাঙৰ ওচৰৰ পৰাই দেখিলোঁ। আৰু এতিয়া আগত যাম আৰু কি পাম।
বাফুলো হা শিং ধৰিবি না বাফুলো চাই ল বিকিটা কি কয় দাদা সমডিয়ার বুলি কয় সোমদিয়াৰ বুলি কয় না এইটো সমডিয়ার হয় বাহ মইতো গৰু বুলি ভাবিছিলোঁ বহুত কেইটা আছে এয়া দিন ভাল বুলি ক'ব লাগিব ইহঁতে থাকে নেকি ইয়াতে হয় এগুলো বই থাকে এনেকৈ বহি থাকে না ঠিক আছে ইমান ওচৰত থাকে দেখোন মই গৰু যেন এইটো ময়ো সেনেকৈ ভাবিছিলোঁ ইমান এটা চোৱা নাই আৰু একদম ওচৰৰ পৰা হৈ মই দেখাইছোঁ এয়া চাওক মই চাইছিলোঁ লগতে এখন দাউৰা চাবি নেকি কাণটো কিন্তু গৰু কাণ নিচিনাই গৰু কাণ যেনেকৈ এনেকুৱা নানাবি হকদিয়াৰ এইটো হকদিয়াৰ বুলি কোৱা হয় এইটো অলপ সৰু চাইজৰ না ইয়াতকৈ ডাঙৰ নহয় আৰু ইয়াতকৈ ডাঙৰ নহয় আৰু এইটো সৰু চাইজ অলপ এইটো গড় না এইটো গড় হা ক'ত বম মাছ এইটো বাপৰে বাপ এইটো মাছ হা বম মাছ দেখোন হা এইটো এটা মাছ আৰু গাইছ এইটো গড় এটা আছে ইয়াতে খাই আছে এশিঙীয়া গড় না এশিঙীয়া গড় বিখ্যাত আৰু এইটো গড়টো এইটো গড় দেখি দিব দেই দেখি দিব য়েছ এইটো গড় দেখিছেনে আপোনালোকে আৰু আছে নেকি ক'ৰবাত গাইজ এইবিলাক চব ইকুৰা গছ হয় আৰু কাজিৰঙাত আহিলে আপোনালোকে কেৱল ইকুৰা গছ বেছিকৈ দেখা পাব এনেকৈ এইবিলাক গোটেই ইকুৰা গছ ওচৰৰ পৰা দেখিলোঁহে এইটোক কোৱা হয় অৰিজিনেল নামটো কি কৈছিল দাদা ৰেড জংগল চাউণ্ড এইটো বনকুকুৰা একদম ওচৰৰ পৰা দেখিলোঁ একদম ছেম আৰু ঘৰৰ নিচিনাই বা মতা মাইকী দেখোন একেলগে থাকে তাতো দেখালোঁ ঠিক এটা লৈ যাওঁ নেকি ধূলি ধূলি গাইছ পিকেটা কি হ'ব গোটেই ধূলি 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 ইপিনে আছে হৰিণা ইগল এইটো ইগল ইগল চৰাই এইটো ইগল চৰাই ইমান ডাঙৰ নহয় না ইগল চৰাই আমি কিতাপতহে পাইছিলোঁ হা হা মাছ চাই আছে না তো গাইজ ফাইনেলি চালোঁ আমি কাজিৰঙা জীৱ জন্তুবিলাক আৰু তাতে মানে গহপুৰ নিব নিদিলে নিব পাৰোঁ কিন্তু গহপুৰৰ কাৰণে 1000 টকা লাগে এক্সট্ৰাকৈ সেইটোৰ কাৰণে মই গহপুৰ নিনিলোঁ মোবাইলেদি যিখিনি পাৰে কৰিলোঁ আৰু ৰাস্তাবিলাক ইমানেই বেয়া সেইটোৰ কাৰণে মানে ভিডিঅ'বিলাক লৰিব পাৰে আৰু ইয়াৰ পিছত কাইলৈ আমি বেলেগ এটা জেগাত যাম এখন ধুনীয়াকৈ পাৰ্ক আছে পাৰ্কত গুচি যাম তো এইখিনিয়ে আৰু তো বাই বাই